নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসিয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ আজিও আপোনাক জনাব গ্ৰহগতিৰ বিষয়ে আপোনাৰ ৰাশিফলৰ বিষয়ে আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব লগতে আপুনি প্ৰেৰণ কৰা চিঠিখনৰ উত্তৰ দিব লগতে জনাব বিশেষ বিষয় য'ত সম্পূৰ্ণ হৈ থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন সমস্যাৰ সমাধান দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম আৰু ৰাশিফলকেইটা হয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ লগ্নত শনি মীন ৰাশিত বহি আছে আজি ৰাহু মংগল ৰবি বুধ শুক্ৰ কুম্ভ ৰাশিত বহি আছে আজি কেতু সিংহ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে আৰু চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতি চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি আছে কাৰণ আপোনাৰ ৰবি বৰ এটা ঠিক নহয় গতিকে এই বছৰটোত এভৰি ছানডে পাৰিলে সদায় আপুনি সূৰ্য গৰ্ঘ দিয়ক তামৰ পাত্ৰত পানী লওক সূৰ্য গৰ্ঘ দিয়ক সূৰ্য মন্ত্ৰ মাতিব আৰু দেওবাৰ দিনটো আপুনি সদায় পালন কৰক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল এৰিছ পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি পঢ়া শুনাত ইমান বেয়া নহয় শাৰীৰিক দিশত দুৰ্বলতা থাকিব ব্যৱসায় বাণিজ্যত মধ্যম ফল সন্তানৰ শুভ আজিৰ দিনটোত পত্নী ভনী পৰা সহানুভূতি লাভ মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি পেণ্টাকুলছ এণ্ড চেৰিয়ট বৃষ ৰাশি টৰাছ আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ সাৱধান হওক ছুটি ভ্ৰমণ হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ প্ৰেমত সাৱধান থাকক আজি য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি পেণ্টাকুলছ এণ্ড ওৱান্স আজিৰ দিনটোত পৰুৱাক মিঠা বস্তু খাবলৈ দিয়ক শনি গ্ৰহৰ অশুভ প্ৰভাৱ নাশ হ'ব আজি কৰ্মস্থানত নিজৰ দায়িত্ব পালন কৰাত বাধা নাপায় দাম্পত্য জীৱনত মধ্যম ফল ব্যৱসায় বাণিজ্যত শুভ বিদ্যাত সৰু সুৰা বাধা প্ৰেমত উৎসাহ থাকিব হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ শৰীৰত বিষ বেদনা থাকিব আৰু আজি মানসিক কিছু অশান্তি ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত বাধা আছে ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি হয় দাদা আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম যিহেতু আজি প্ৰত্যেকদিনাই চিঠি এখন প্ৰেৰণ কৰে বিভিন্ন লোকে আমি প্ৰত্যেকদিনাই একোখনকৈ চিঠি পঢ়ি দিওঁ আৰু দাদাই সমস্যাৰ সমাধানটো দিয়ে আজি চিঠিখন লৈছোঁ এগৰাকী যুৱতীয়ে প্ৰেৰণ কৰিছে বিশ্বনাথৰ পৰা তেওঁ লিখিছে যে মোৰ বিয়াৰ যুঁজা চলি আছে ল'ৰাজন চৰকাৰী চাকৰিয়াল হয় সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা যৌথ পৰিয়াল মোৰ ভয় লাগিছে বিয়াৰ পিছত মই সেইখন ঘৰত ভালদৰে চলিব পাৰিমনে সকলোৰে আদৰ পামনে অকণমান জনাব কথাত কয় বাছি ল'বা সদায় সত্যৰ পথ সুন্দৰকৈ চলি যাবা জীৱনৰ ৰথ গতিকে তুমি যদি সদায় সৎ পথত থাকা তেতিয়া নিশ্চয় জীৱন যুদ্ধত তুমি জয়ী হ'ব পাৰিবা ইয়াৰ বাহিৰেও গ্ৰহ নক্ষত্ৰৰ কিছু কথা থাকি যায় দিয়ক যদি দুজনৰ কুস্তি ল'ৰা ছোৱালীৰ কুস্তি ভালদৰে মিলি যায় তেতিয়া কিন্তু মেৰিড লাইফত অশান্তি নাহে নতুবা কিন্তু অশান্তি থাকিব পাৰে তথাপি মেৰিড লাইফত ভাল ফল পোৱাৰ বাবে নৱগ্ৰহৰ পূজা পাতল কৰিব লাগিব মাজে সময়ে নৱগ্ৰহ মন্দিৰ দৰ্শন কৰক আৰু বিবাহিত জীৱন সুখৰ হ'বলৈ হ'লে প্ৰতি বৃহস্পতিবাৰ দিনা কলগছৰ গুৰিত ধূপ চাকি দেখুৱাওক মিঠা বস্তু আগবঢ়াওক পাৰিলে গছজোপাক চাৰিওফালে 7 বাৰমান প্ৰদক্ষিণ কৰিব লাগে তেতিয়া বিবাহিত জীৱনত কোনো অশান্তি নাথাকে অশান্তি আহিলেও দূৰ হৈ যায় আৰু পাৰিলে এটা ফিৰোজা ৰত্ন লিটিল ফিংগাৰ ধাৰণ কৰক ফিৰোজা এনেকুৱা এটা ষ্ট'ন বৰ এটা দামী ষ্ট'ন নহয় বিয়া বাৰুত বাধা থাকিলেও দূৰ হয় আৰু বিয়াৰ পিছতো সুখী সাংসাৰিক জীৱন যাপন কৰিবলৈ হ'লে ফিৰোজাটোৱে কিন্তু আপোনাক উপকৃত কৰিব হয় এই ষ্ট'নটো কেৱল যুৱতীয়ে পিন্ধিব পাৰিবনে ল'ৰা মানুহেও পিন্ধে সলমান খানতো ফিৰোজা পিন্ধিছে ডাঙৰ চাই এটা ফলত ফিৰোজা পিন্ধিছে আৰু যুৱতীসকলে বিয়া বাৰুত বাধা থাকিলে পিন্ধে আৰু লিটিল ফিংগাৰত পিন্ধিব লাগে আৰু পাৰিলে বুধবাৰ দিনা পিন্ধিব লাগে সোণ বা ৰূপ এনেধৰণৰ যিকোনো এটা মেটেলত পিন্ধিব পৰা যায় দৰ্শকসকল আপুনি চিঠিৰ উত্তৰ পাই নিশ্চয় লাভান্বিত হ'ব আৰু প্ৰতিকাৰসমূহ মানি চলক নিশ্চয় আপুনি সুফল লাভ কৰিব এতিয়া সময় হৈছে এটা চমু বিৰতিৰ
এটি বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ ৰাশিফলৰ শিতানলৈ। দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাম। হয়, কাপছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশি লিঅ'। আজি মনৰ আশা পূৰণ হ'ব, বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায়, প্ৰিয়জনক লগ পোৱাৰ আনন্দ, প্ৰেমত আনন্দ লাভ। গোল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। ওৱান্স এণ্ড ওৱান্স কন্যা ৰাশি। আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল, পদোন্নতি আদি। পাৰিবাৰিক দিশত চিন্তা থাকিব, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, বিদ্যাত শুভ ফল। ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। তুলা ৰাশি পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স। তুলা ৰাশিত আজি কৰ্মৰ ক্ষেত্ৰত বাধা কম পাব, ঘৰুৱা দিশত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে, ভ্ৰমণৰ জটিলতা নাই, বিদ্যাত মধ্যম ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি তুলসীৰ তলত ঘিউৰ চাকি জ্বলাওক। আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। বৃশ্চিক ৰাশি ওৱান্স এণ্ড এইজ অফ চ'ৰ্ডছ স্কৰ্পিঅ'। আজি ভ্ৰমণৰ যুগ দেখা যায়, শৰীৰ মধ্যম, মনৰ আশা পূৰণ হ'ব পাৰে, ব্যৱসায় বাণিজ্যত উন্নতি, বৃদ্ধিৰ যুগ, প্ৰেমত কিছু কষ্ট। আজি অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। দাদা যিহেতু আপুনি প্ৰতিদিনাই একোটা বিষয় লৈ আহে আমাৰ দৰ্শকৰ বাবে আৰু সেই বিষয়টোত সোমাই থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন সমস্যাৰ সমাধান, আজিৰ বিষয়টো কি? হয়, আজিৰ বিষয়টো হ'ল হিন্দু শাস্ত্ৰত যা যজ্ঞৰ কথা কোৱা হৈছে, গতিকে সেই বিষয়ে দুআষাৰ। যজ্ঞ শব্দটো সংস্কৃত ধাতু যজৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল উপাসনা কৰা। ই এক হিন্দু বৈদিক ৰীতি যি প্ৰাচীন কালৰ পৰাই চলি আহিছে, য'ত অগ্নিদেৱতাই স্বৰ্গীয় আৰু মানৱীয় চেতনাৰ মাজত মাধ্যম হিচাপে কাম কৰে। ঋগ্বেদৰ প্ৰথমটো শব্দ হ'ল অগ্নি, বিশ্বব্ৰহ্মাণ্ডৰ মহাজাগতিক জুই। যজ্ঞই নিজৰ অনন্তৰ সৈতে একত্ৰিত কৰে। বৈদিক মন্ত্ৰ উচ্চাৰণৰ লগতে জুইৰ সন্মুখত ইয়াক পালন কৰা হয়। অগ্নি মানৱতাৰ ৰক্ষক, এই পবিত্ৰ জুয়ে আমাক সকলো অপশক্তিৰ পৰা ৰক্ষা কৰে আৰু যজ্ঞক এক পবিত্ৰ ধৰ্মীয় অনুষ্ঠান হিচাপে গঢ়ি তোলে। যজ্ঞ হ'ল ব্ৰহ্মা বা নিজৰ অন্তৰাত্মাক উপাসনা কৰাৰ মাধ্যম। বেদৰ ওপৰত ভিত্তি কৰি 1000তকৈ অধিক প্ৰকাৰৰ যজ্ঞ আছে, যিবোৰে বিভিন্ন উদ্দেশ্য সাধন কৰে। ভগৱদ গীতাত ভগৱান কৃষ্ণই 4ৰ্থ অধ্যায়ত বিভিন্ন প্ৰকাৰৰ যজ্ঞৰ কথা উল্লেখ কৰিছে। দ্ৰব্যযজ্ঞ, যোগযজ্ঞ, তপযজ্ঞ আৰু জ্ঞানযজ্ঞ। ঋষিসকলে যজ্ঞক এই পৃথিৱী সৃষ্টিৰ আধাৰ বুলি অভিহিত কৰিছে। যজ্ঞক হোম বা হাৱন বুলিও জনা যায় আৰু কোৱা হয়। হিন্দু ধৰ্মত যিকোনো ডাঙৰ পূজা হোম অবিহনে আধৰুৱা। বেদৰ মতে মোক্ষ বা আত্ম উপলব্ধি লাভৰ একমাত্ৰ উপায় হ'ল যজ্ঞ। 4খন বেদৰ প্ৰতিখনতে যজ্ঞৰ সৈতে জড়িত কেইবাটাও মন্ত্ৰ আছে। যজুৰ্বেদৰ মন্ত্ৰ অনুসৰি যজ্ঞৰ 3টা দিশ আছে। দেৱপূজা, সকলো ৰূপতে ঐশ্বৰিকতাক পূজা আৰু সন্মান জনোৱা। সংগতিকৰণ, যাৰ অৰ্থ হ'ল ঐক্য, সকলোকে একেলগে লৈ যোৱা। দান, এজন ব্যক্তি যি আশীৰ্বাদ পাইছে তাক দান কৰা, ভাগ কৰা বা উপহাৰ দিয়া। ই এনে এক যজ্ঞ যি আমাৰ জীৱন, আমাৰ মন আৰু আমাৰ কৰ্মক পবিত্ৰ কৰে। হাৱন কুণ্ডৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল বিভিন্ন প্ৰেক্ষাপটত ইয়াৰ ভিন্ন গুণাগুণ। শাস্ত্ৰ অনুসৰি ই অত্যাৱশ্যকীয় আৰু অত্যন্ত শক্তিশালী শক্তিক্ষেত্ৰৰ উৎস হিচাপে কাম কৰে, যি শেষত পৰিৱেশ তন্ত্ৰত বিয়পি পৰে। বাস্তুশাস্ত্ৰ যিটো নীতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে, এয়াও একে নীতি। গতিকে যি শক্তিৰ আহ্বান কৰা হ'ব, সেই অনুসৰি যজ্ঞ বেদীৰ আকৃতি ভিন্ন হয়। উদাহৰণস্বৰূপে সন্তান জন্মৰ বাবে যোনিকুণ্ড, শত্ৰুৰ ওপৰত বিজয়ৰ বাবে ত্ৰিকোণীয়া কুণ্ড, স্বাস্থ্যৰ বাবে অষ্টভুজ কুণ্ড, জনকল্যাণৰ বাবে বৃত্তাকাৰ কুণ্ড, সিদ্ধি লাভৰ বাবে আয়তকাৰ বা বৰ্গাকৃতি কুণ্ড, ধন সম্পত্তিৰ বাবে পদুম আকৃতিৰ কুণ্ড, দীৰ্ঘায়ু আশীৰ্বাদৰ বাবে সৰভুজ কুণ্ড ইত্যাদি। যজ্ঞ 2টা অংশৰে গঠিত, এটা বলিদান বা উৎসৰ্গা আৰু বিনিময়ত এটা প্ৰত্যাচাৰ। যজুৰ্বেদ অনুসৰি হোমৰ নৈবেদ্য প্ৰস্তুত কৰিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা 4 প্ৰকাৰৰ সামগ্ৰীৰ এক বিশেষ মিশ্ৰণ হ'ল মিঠাই যেনে মৌ, গুড় আৰু কেঁচা চেনি, এণ্টিবায়'টিক আৰু ঔষধি উদ্ভিদ যেনে গুগল, পুষ্টিকৰ উপাদান যেনে ঘিউ, শুকান ফল আৰু সুগন্ধি যেনে ইলাচি, শুকান ফুলৰ পাহি আৰু বনৌষধি। প্ৰাৰ্থনা আৰু পুষ্পৰে সকলো সংশ্লিষ্ট দেৱতাক সন্তুষ্ট কৰাৰ পিছত হাৱন পাত্ৰ বা কুণ্ডত জুই জ্বলোৱা হয়। তাৰ পিছত পুৰোহিতে বৈদিক শ্লোক বা মন্ত্ৰ উচ্চাৰণ কৰি কুণ্ডৰ জুইত আহুতি প্ৰদান কৰে। যজ্ঞত বেদী নিৰ্মাণ আৰু বিশেষ গুণসম্পন্ন গছৰ সমিত কাঠ ব্যৱহাৰ কৰি জুই জ্বলোৱা হয়। ইয়াত গৰুৰ ঘিউ, শস্য, জব, তিল, চেনি, কৰ্পূৰ, গুগল,
দেৱদাৰু আৰু চন্দন আদি উৎসৰ্গা কৰা হয়। আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, কাপছ এণ্ড পেজ অফ চ'ৰ্টছ, ধনুৰাশি, চেৰিটেৰিয়াছ। আজি পিতৃ মাতৃৰ বাবে সামান্য চিন্তা থাকিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। পিংক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, পেণ্টাকলছ এণ্ড চ'ৰ্টছ। আজি কৰ্মতৎপৰতা বৃদ্ধি পাব। ভ্ৰমণত কষ্ট আছে। পাৰিবাৰিক দিশত সমস্যা থাকিব। আজি যান বাহন ক্ৰয় কৰিব পাৰে। চিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। আজি চলা ফুৰাত সাৱধানে থাকক। শৰীৰ অশুভ, ভ্ৰমণৰ সম্ভাৱনা। আজি বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। আজিৰ দিনটোত পাৰিলে এটা শিৰ আঙুঠি মধ্যমাত পিন্ধক। ৰেড কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, চ'ৰ্টছ এণ্ড হেংমেন। আজি হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিদ্যাত মধ্যম ফল। ব্যৱসায় বাণিজ্যত বাধা আছে। প্ৰেমত বিয়া বাৰুৰ যুগ। আজি গাই গৰুক মিঠা ৰুটি খাবলৈ দিয়ক, ভাল ফল পাব। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। আৰু গতিকে আপুনি যদি বিভিন্ন সমস্যাত ভুক্তভোগী, তেতিয়াহ'লে আপুনি পোনপটীয়াভাৱে প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি লগ ধৰিব পাৰে বা ফোনযোগে আপুনি আপোনাৰ সমস্যাটি জনাব পাৰে। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত আপুনি পোনপটীয়া যোগে ফোনযোগে আপুনি যোগাযোগ কৰিব পাৰে আপোনাৰ সমস্যাৰ সমাধান বিচাৰি। লগতে আপুনি যদি সমস্যাত জৰ্জৰিত, তেতিয়াহ'লে আপুনি এখন চিঠি লিখিও আমালৈ প্ৰেৰণ কৰিব পাৰে। লগতে আপুনি যদি ব্যক্তিগতভাৱে যোগাযোগ কৰিব বিচাৰিছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়াক, তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু প্ৰতি দেওবাৰে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামচেন জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 999574212112। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসী বিদায় লৈছোঁ। ধন্যবাদ।